ডাঙৰীয়া আউনীআটী বিশ্ববিদ্যালয়ৰ শাখা স্থাপনৰ প্ৰস্তাৱ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ মালাৰ পৰা যদি এপাহ এপাহকৈ ফুল সৰি পৰে শেষত মাত্ৰ সূতাডালহে থকাৰ নিচিনাকৈ অসমীয়া জাতিৰ জীৱনৰ পৰাও যদি এটা এটাকৈ সম্প্ৰদায় বৰ্ণ আঁতৰি থাকিবলৈ ধৰে তেন্তে এদিন জাতিটোৰে অস্তিত্ব বিপন্ন হ'ব। চাহ জনগোষ্ঠীৰ অবিহনে কেতিয়াও অসমীয়া জাতি গঠন হ'ব নোৱাৰে ডক্টৰ গোস্বামী। গতিকে যিকোনো ত্যাগৰ বিনিময়ত আমি সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকে একত্ৰিত হৈ থাকিব লাগিব। আমাৰ ভাষা বেলেগ হ'ব পাৰে, আচাৰ নীতি বেলেগ হ'ব পাৰে, বিশ্বাস বেলেগ হ'ব পাৰে, কিন্তু অসম ভূমিত নিজৰখিনি থকাৰ বাহিৰেও অসমীয়া ভাষা সংস্কৃতিক আঁকোৱালি লোৱা প্ৰতিজনকে আমি অসমীয়া বুলি মানি লওঁ। এই মন্তব্য আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ। তিনিচুকীয়া জিলাৰ ডাঙৰীস্থিত ডাঙৰী গাঁৱৰ নামঘৰত নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু ডাঙৰী মহিলা সমিতি, ডাঙৰী গাঁও যুৱক সংঘ তথা ডাঙৰী গাঁৱৰ ৰাইজৰ সহযোগত যোৱা শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অখণ্ড ভাগৱত পাঠৰ শুভাৰম্ভ কৰিবলৈ আহি আজি সাংবাদিকৰে হোৱা সাক্ষাতত এই মন্তব্য কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে। উল্লেখ্য যে কালি বিয়লি বেলাত ডাঙৰীত আহি উপস্থিত হোৱাহি সত্ৰাধিকাৰগৰাকীক ৰাইজে উষ্ম আদৰণি জনাই নামঘৰত প্ৰৱেশ কৰোৱাৰ পাছত আজি পুৱাৰে পৰা শৰণ দিয়া পৰ্ব আৰম্ভ কৰে সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে। ইয়াৰ মাজতে সাংবাদিকৰে হোৱা সাক্ষাতত কয় যে সকলো মানুহে ভগৱানৰ প্ৰতি বিশ্বাস আছে যদিও সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকলৰ এই বিশ্বাস কিছু ব্যতিক্ৰম। ভগৱানৰ প্ৰতি সোণোৱাল কছাৰী লোকসকলৰ যি বিশ্বাস কোনো কালেই কমি যোৱা দেখা নাপাওঁ। বৈষ্ণৱ মাৰ্গৰ প্ৰতি সোণোৱাল কছাৰী লোকসকলৰ বিশ্বাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰাত ক্ৰমাৎ এই জনগোষ্ঠী সোণালী আভাৰে পৰিচিত হ'ব ধৰিছে। পূৰ্বৰ যি শদিয়া চহৰ বৰ্তমান শদিয়াৰ পৰা ডুমডুমালৈকে এক বিস্তীৰ্ণ এলেকাত বিভিন্ন জাতিৰ জনগোষ্ঠীৰ সম্প্ৰদায় ভাষা ভাষী লোকসকলৰে সমৃদ্ধ এখনি সুন্দৰ ঠাই, য'ত অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰিব পৰা জনগোষ্ঠীসমূহ আছে বুলি উল্লেখ কৰি এই ঠাইত বাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলো আজিৰ দিনত অসমীয়া জাতীয় এক অবিচ্ছেদ্য জনগোষ্ঠী বুলি সত্ৰাধিকাৰগৰাকীয়ে উল্লেখ কৰে, যাৰ বাবে আজি চাহ জনগোষ্ঠীৰ লোকসকলেও আউনীআটী সত্ৰৰ শৰণ ল'বলৈ আহিছে বুলি জানিবলৈ দিয়ে। জানিব পৰা মতে আজি পুৱাৰ ভাগত সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ উপস্থিতিত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 200 সংখ্যক লোকৰ লগতে চাহ জনগোষ্ঠীয় 14জন লোকেও সত্ৰাধিকাৰৰ ওচৰত শৰণ লয়। আনহাতে আউনীআটী সত্ৰৰ দ্বাৰা পৰিচালিত আউনীআটী বিশ্ববিদ্যালয়ৰ এটা শাখা ডাঙৰীৰ স্থাপনৰ বাবেও এটা প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা আজি সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে সাংবাদিকৰ আগত জানিবলৈ দিছে। বৃহত্তৰ শদিয়াৰ পৰা ডুমডুমা কাকপথাৰ অঞ্চলৰ ৰাইজৰ সুবিধা হ'বৰ বাবে ডাঙৰী অঞ্চলৰ হৈছে মধ্যমভাগ বুলি উল্লেখ কৰি ইয়াৰ বাবে ডাঙৰীবাসী ৰাইজৰ সৈতে আলাপ আলোচনাৰে বিশ্ববিদ্যালয়ৰ শাখা স্থাপনৰ বাবে প্ৰয়োজনীয় ভূমিৰ বাবেও ৰাইজৰ লগত আলাপ আলোচনা আৰম্ভ কৰা বুলি জানিব আজি সত্ৰাধিকাৰগৰাকীয়ে জানিবলৈ দিয়ে। গতানুগতিকতাৰ বিপৰীতে নৈতিকতা আধ্যাত্মিকতাৰে শিক্ষাৰে যাতে প্ৰকৃতি মানুহ সৃষ্টি হ'ব পাৰে এয়াই আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰকৃত উদ্দেশ্য বুলি উল্লেখ কৰে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে। ডাঙৰীত উপস্থিত হৈছোহি। ডাঙৰী নামঘৰৰ প্ৰাংগণতে বাহৰ কৰিছোঁ। আজিৰ পৰা প্ৰায় এমাহৰ আগতে এই অঞ্চলৰ ৰাইজে এটি চমু অনুষ্ঠান ভাগৱত পাঠ অনুষ্ঠানটি উদ্বোধন কৰিবৰ কাৰণে আমাক মাতিছিলে আৰু আমি সেই উদ্দেশ্যে যোৱাকালি আহিছোঁ। আৰু তাৰ লগতে আমাৰ আজি যিটো শৰণৰ কাৰ্য সেইটো সম্পন্ন হৈছে। বহুত ৰাইজৰ ইয়াত যথেষ্ট সমাগম ঘটিছে আৰু সেয়ে আমি অত্যন্ত উৎফুল্লিত হৈছোঁ। এই প্ৰসংগতে এটা কথা ক'ব খোজোঁ, আমাৰ সকলো মানুহৰে বৈষ্ণৱ প্ৰাণ ব্যক্তিসকলৰ ভগৱানৰ প্ৰতি বিশ্বাস আছে, ভগৱানৰ প্ৰতি শ্ৰদ্ধা আছে। তাৰ ভিতৰত সোণোৱাল সকলৰ ভাৱটো অলপ আমি ব্যতিক্ৰম দেখা পাওঁ। আজি যদি তেওঁলোকে এটা ভাৱত ভগৱন্তক শ্ৰদ্ধা কৰিছে বা গুৰুক প্ৰণাম জনাইছে, অহাকালিলৈ একেটাই, কোনো কাৰণে তেওঁলোকৰ কমি নাযায়। ক'ৰবাত হয়তো 4-5 দিনৰ পিছত দেখাৰ পিছত কোনো মানুহৰ ভাৱটো কমিব পাৰে, এখেতসকলৰ কেতিয়াও নকমে। আৰু সেইকাৰণে
আমাৰ ক'ব মন যায় তেওঁলোক যদিও সোণ কমোৱা শব্দৰ পৰা সোণোৱাল বুলি কৈছে বা আমাৰ কেশৱদেৱ গোসাঁইচৰক সোণেৰে পৰীক্ষা কৰাৰ কাৰণে সোণোৱাল হৈছে বুলি কোৱা হৈছে, কিন্তু তেখেতসকলৰ শ্ৰদ্ধা ভাৱ ভক্তি এই যিটো বৈষ্ণৱ মাৰ্গৰ যিটো প্ৰৱণতা এইটো দিনক দিনে যেনেকৈ বৃদ্ধি পাইছে, সোণ জিলিকাৰ দৰে জিলিকি গৈছে। সেইকাৰণে তেওঁলোক এইখিনি সময়ত সঁচাকৈয়ে সোণোৱালী আভাৰে পৰিচিত হৈছে। আৰু এই সোণোৱাল ৰাইজৰ লগতে আমাৰ আহোম, চুতীয়া, মৰাণ, মটক এই লোকসকলো ইয়াত একেলগে বসবাস কৰে। আমি সন্যাসী সত্ৰৰ যিখন শদিয়া চহৰ বুলি কওঁ, সেইখন চহৰ এতিয়া কেৱল সোণোৱালৰে হৈ থকা নাই, সেই শদিয়া চহৰখনত সকলোৰে মানে সংযোগ ঘটিছে। আৰু এক কথাত ক'বলৈ গ'লে এই শদিয়া চাপাখোৱাৰ পৰা ধৰি ডুমডুমা ৰূপাইলৈকে আমাৰ শদিয়া চহৰখন আছে। আৰু এই অঞ্চলটোত অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীবিলাক আছে। কাৰণ অসমীয়া জাতি বুলি ক'লে আমি এডাল ফুলৰ মালাৰ দৰে কওঁ, ফুলৰ মালাত যেনেকৈ বিভিন্ন ফুলৰ সংমিশ্ৰণ আছে, তেনেকৈ আমাৰ অসমীয়া জাতিটো বিভিন্ন জনগোষ্ঠী আছে। আৰু বিশেষকৈ ইয়াত আমাৰ চাহ মজদুৰ ভাই ভনীসকল আছে। এয়া বহি আছে তেখেতসকল কালী মন্দিৰৰ লগত জড়িত বাংলাভাষী বেংগলী লোকসকল আছে। আৰু ঢলা ওচৰতেতো নেপালী লোকসকল আছে, গোৰ্খা আছে, আৰু আমাৰ মিচিং সম্প্ৰদায় আছে, দেউৰী সম্প্ৰদায় আছে। মানে যিখিনি জনগোষ্ঠী ইয়াত আছে, আমি ক'ব খোজোঁ যে এই গোটেই শদিয়াৰ পৰা ডুমডুমালৈকে ধৰি এই আমাৰ শদিয়া চহৰৰ এই গোটেই অঞ্চলটোৱে অসমীয়া জাতিক আচলতে পৰিচয় দিয়াৰ এটা এতিয়া মানে ক্ষমতা লাভ কৰিছে। আমি অসমীয়া জাতি বুলি ক'লে যি জনগোষ্ঠীৰ কথা বুজোঁ, সৰ্বাধিক জনগোষ্ঠী ইয়াত আছে। আৰু সেই ফালৰ পৰা এখন সমন্বয় ক্ষেত্ৰ, এখন মিলন ক্ষেত্ৰ। ইয়াত আমি কোনো ধৰণৰ আজিলৈকে মানে হুলস্থুলৰ কথা শুনা নাই। আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যতলৈকে আমি এনেকৈ সম্প্ৰীতিৰে সকলোৱে থাকিব লাগিব। আৰু এটা কথা সঁচা, এডাল মালাৰ পৰা যদি এটা এটাকৈ ফুল সৰি পৰে, আমি নিশ্চিতভাৱে গম পাম যে ফুটাডালৰ বাহিৰে একো নাথাকিব। তেনেকৈ অসমীয়া জাতীয় জীৱনৰ পৰা যদি এটা এটাকৈ সম্প্ৰদায় বৰ্ণ আঁতৰি থকাৰ প্ৰৱণতা কৰে, তেতিয়া আমাৰ জাতিটোৰ অৱস্থা তেনেকুৱা হ'ব। গতিকে আমি যিকোনো ত্যাগৰ বিনিময়ত সকলো এক হৈ থাকিবই লাগিব। আমাৰ ভাষা বেলেগ হ'ব পাৰে, অকণমান আচাৰ নীতি বেলেগ হ'ব পাৰে, বিশ্বাস বেলেগ হ'ব পাৰে, কিন্তু আমাৰ অসমৰ ভূমিত যিসকলে অসমীয়া ভাষাৰে প্ৰতিপালিত হৈছে, অসমীয়া সংস্কৃতিক আঁকোৱালি লৈছে নিজৰখিনি থকাৰ উপৰিও, তেওঁলোকক আমি অসমীয়া বুলি ভাবোঁ। গতিকে আমি ভাবোঁ যে সকলোৱে আমি এই ভাৱেৰে চলিব লাগিব। ইয়াৰ ভিতৰত এটা কথা ক'বই লাগিব যে আমাৰ সকলোতে আছে, আজি পৃথিৱীত চাহ নোখোৱা মানুহ হয়তো নাই। আমাৰ বিশেষকৈ অসমত এইটো প্ৰৱণতা আছে, আমাৰ খেতিয়কজনে খেতি কৰি আহি চাহ পানীকণ খাবই লাগিব। কোনোবাই কিবা কৰ্ম কৰিছে, চাহ পানীকণ খাবই লাগিব। ৰাতিপুৱা শুই উঠিয়ে চাহ পানীকণ খাবই লাগিব। অৰ্থাৎ চাহকণ নোখোৱাকৈ কোনো কৰ্ম সম্পাদন কৰিব নোৱাৰে বা দৈনন্দিন জীৱন আৰম্ভ হ'ব নোৱাৰে। কিন্তু এই চাহকণ খোৱাৰ অন্তৰালত কোন আছে? আমাৰ চাহ মজদুৰ ভাই ভনীসকল আছে। গতিকে তেখেতসকলে যদি চাহ উৎপন্ন নকৰিলেহেঁতেন, আমাৰতো ৰাইজে খাব নোৱাৰিলেহেঁতেন। গতিকে সেইসকল আমাৰ সেইকাৰণে একেবাৰে হৃদয়ৰ কুটুম। আৰু অসমীয়া জাতিৰ এতিয়া মূল অংগ চাহ জনগোষ্ঠী ভাই ভনীসকল। গতিকে আমি এখেতসকলক বাদ দি আমাৰ অসমীয়া জাতিৰ পৰিচয় আমি সম্পূৰ্ণ কৰিব নোৱাৰোঁ। আৰু সেই অৰ্থতেই আজি আমাৰ পদ্মনৰ সহযোগত আৰু দুজনমানৰ সহযোগত ইয়ালৈ 14জন আহি চাহ বাগানৰ লোকে শৰণ লৈছে। তেওঁলোকে যদি নিজস্ব বুলি ভাবি থাকিলেহেঁতেন, নিজৰ সংস্কৃতিটো শৰণ ল'বলৈ নাহিলেহেঁতেন। কিন্তু অসমীয়া জাতিৰ লগত তেওঁলোক সম্পৃক্ত হৈছে, অসমীয়া সংস্কৃতিক আঁকোৱালি লৈছে। সেইকাৰণে তেখেতসকল ইয়ালৈ আজি শৰণ ল'বলৈ এনেকৈ আহিছে। গতিকে আমি এইটোত অত্যন্ত গৌৰৱবোধ কৰিছোঁ। আৰু আমাৰ বৰ্তমান সময়ত সকলোৱে গম পাইছে যে আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, সৰু সৰু কথাক লৈ পেলাই মতানৈক্য হৈছে। গতিকে আমি ভাবোঁ যে এতিয়া যিকোনো ত্যাগৰ বিনিময়ত আমি সকলো একেলগে থাকিব লাগে। আৰু অসমীয়া জাতি ইয়াক কেনেকৈ মানে শ্ৰীবৃদ্ধি ঘটাব পাৰে, সদায় সেইটোৱে চিন্তা কৰিব লাগে। আজি আমি ভাবোঁ মাৰোৱাৰীসকল আছে, দুচাৰীসকল আছে, হয় নিজৰ নিজৰ তেখেতসকলৰ পূজা পাতল আছে, নিজৰ নিজৰ নীতি আছে, পালন কৰক। কিন্তু তেওঁলোকে গোটেই অসমতেই গোটেই জীৱনটো পাঠ কৰি তেখেতসকলে অসমীয়া সংস্কৃতি আঁতৰি থাকিব নোৱাৰে। তেনেকৈ আজি আমাৰ এই বাংলাভাষী বাই ভনীসকল, তেখেতসকলে যদিও শাক্তধৰ্মী ব্যৱস্থাৰ এটা মন্দিৰৰ লগত জড়িত হৈ আছে,
কিয়নো তেখেতসকল ইমান মানে বয়সপ্ৰাপ্ত হ'ল, কমেও 80-90 বছৰীয়া মানুহ আজি আহিছে। গতিকে তেখেতসকলেতো অসমখনক ত্যাগ কৰিব নোৱাৰে। গতিকে তেখেতসকলৰ নিজৰ বাংলা সংস্কৃতি আছে, কিন্তু তাৰ মাজতে তেখেতসকলে অসমীয়াৰ লগত সম্পৃক্ত হ'বই লাগিব। আমি ভাবোঁ তেওঁলোকে সেইভাৱে চলি আহিছে আৰু আগলৈও আগৰ দিনবিলাকত তেনেকৈ চলি থাকিব। গতিকে আমি এই কথাটো আজি আপোনালোকক সাংবাদিক বন্ধুসকলক অৱগত কৰিছোঁ। এফালে আমাৰ অনুভৱ আৰু আনফালে ইয়াত পোৱা আমি যিটো ৰাইজৰ আদৰ সাদৰ সেইটোৰ ওপৰতেই কথাখিনি মন্তব্য প্ৰকাশ কৰিলোঁ। আৰু সংস্কৃত তেওঁলোকে সংস্কৃতো ক'ব নাজানে। আগৰ সেই পুৰণাসকলে মেট্ৰিকত সংস্কৃত পাইছিলে, এতিয়াতো এইবোৰ উঠি গ'ল। আৰু টোলৰ শিক্ষা আছে, টোলটোও এতিয়া প্ৰায় মৃতপ্ৰায় হৈছে। গতিকে আমাৰ এতিয়া বিশ্ববিদ্যালয়লৈ গৈ এই 3টা ভাষা একেলগে আয়ত্ব কৰিছে। অসমীয়াটো নিজৰ পৰিচয়, লগতে ইংৰাজী আৰু আনফালে সংস্কৃত, আৰু লগতে নৈতিকতা, আধ্যাত্মিকতা, মূল্যবোধ আৰু চৰিত্ৰৰ শিক্ষা। আৰু সেই বোৱাৰী আৰু সেই বয়সস্থ লোকসকলে কৈছে যে ইয়ালৈ আহি বোলে আমাৰ ইমান ভাল লাগিছে। গুৱাহাটীৰ পৰাও গৈছে, শুৱালকুছিৰ পৰা গৈছে বোলে, আমি টকা খৰচ কৰিবলৈ যোৱা নাই, কিন্তু ইয়াত ডাঙৰ শান্তি পাইছোঁ বোলে। আৰু তেওঁলোকে সেই বাৰ্তাটো ঘৰলৈ লৈ গৈছে। সেইকাৰণে আমি আশা কৰিছোঁ এই ডাঙৰি অঞ্চলত বা এই আশে-পাশে থকা এই ঠাইত যদি আমাৰ সেই বিশ্ববিদ্যালয়ৰ কেম্পাছটো আমি ইয়াত গঢ় দিব পাৰোঁ, আপোনালোকৰ ইয়াতো সেইটো অভাৱ আছে, নৈতিকতা, আধ্যাত্মিকতাৰ, নহয় জানো বাৰু, বা একেলগে 3টা ভাষা কোৱা এই অভাৱটো আছে। এইটো প্ৰতিষ্ঠা হোৱাৰ লগে লগে আপোনালোকৰ ইয়াৰ লোকসকলেও সেইদৰে শিক্ষিত হ'ব আৰু নৈতিক, আধ্যাত্মিক আৰু চৰিত্ৰগত শিক্ষাৰে তেওঁলোকে সকলোৱে নিজকে প্ৰস্তুত কৰি তুলিব আৰু ঘৰখনত, সমাজখনত প্ৰভাৱ পেলাব। কেৱল টকা পইচা ধন এয়াই মানুহৰ জীৱনৰ সম্পদ নহয়, সেয়া আমাক লাগিব। কিন্তু তাৰ মাজতে যিটো আধ্যাত্মিক জীৱন, যিটো প্ৰকৃতাৰ্থত বৌদ্ধিক জীৱন, নৈতিক জীৱন, সেইটোৱেহে মানুহ হ'ব পাৰে। গতিকে আমি সেইকাৰণে বৰ্তমান সময়ত এনে বিশ্ববিদ্যালয় অত্যন্ত আৱশ্যক অনুভৱ কৰিছোঁ আৰু সেইকাৰণে ঠায়ে ঠায়ে আমি ইতিমধ্যে খুলিবলৈ লৈছোঁ। সম্পৰ্ক আমি আশা কৰোঁ অৰ্ধা থকা, ইমান ভাৱ থকা এই ডাঙৰি অঞ্চলত এই বিশ্ববিদ্যালয়ৰ এটা কেম্পাছ অতি সোনকালে প্ৰতিষ্ঠিত হ'ব লাগে, আশা কৰিব লাগিব। আৰু আমি সকলোৱে যদি সেইটো নোহোৱাৰ প্ৰশ্ন নাই। আৰু তাত দেখিব এই বিশ্ববিদ্যালয় হোৱাৰ পিছত কটাকটি, মৰামৰি, দেশ, হিংসা ভাৱ কমি গৈছে আৰু মানুহৰ প্ৰকৃত যিটো জীৱন সেইটো আকৌ আৰম্ভ হৈছে। আমি মানুহৰ জীৱন নাই বুলি কোৱা নাই, আছে, কিন্তু বহু ঠাইত এইটো নোহোৱা হৈছে। গতিকে আমি সেইটো কৰিবৰ কাৰণে এইটোৱে সকলোৱে প্ৰয়াস কৰিবই লাগিব। তাকে আমি আপোনালোকৰ ওচৰত নিবেদন জনালোঁ। আৰু আজি ডাঙৰি ভাগৱত কমিটিকো আমি ইতিমধ্যে কৈছোঁ আৰু সকলোৱে মিলি এই কথাটো যাতে আগবঢ়াই নিব পাৰে তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। উচ্চ ডিগ্ৰী দিয়াৰ লগতে এটা কৰ্মৰ সন্ধান দিয়াৰ লগতে প্ৰকৃত মানুহ সৃষ্টি কৰি দিব পাৰে। সেইকাৰণে আমি আউনীআটী বিশ্ববিদ্যালয় পাতিছোঁ। আপোনালোকে শুনি সুখী হ'ব। আমাৰ আজিৰ পৰা 3 মাহৰ আগতে পৰিৱেশ কলা আৰম্ভ হৈছে মাজুলীত। 41 জনে একেলগে আপোনাৰ নাম লগাইছে। সেই তেওঁলোকে গায়ন শৈলীত বিশেষভাৱে নাম লগাইছে। সেই গায়ন শৈলীত তেওঁলোকে শাখা তাৰমানে কেম্পাছ হ'ব, মানে নহয় বিশ্ববিদ্যালয় কেম্পাছ হ'ব। মূল কেম্পাছটো টিয়কত আছে, তাৰে এটা শাখা ইয়াত হ'ব। তাত যেনেকৈ পঢ়ুৱাইছে, তাত ধৰি লওক আছামিজ পঢ়ুৱাইছে, ছ'চিয়লজি পঢ়াইছে, ইয়াতো পঢ়াব। নহয় কলেজ নহয়, বিশ্ববিদ্যালয় হ'ব। বিশ্ববিদ্যালয়ৰ কেম্পাছ মাষ্টাৰ ডিগ্ৰী হ'ব, মাষ্টাৰ ডিগ্ৰী। কলেজ নহয়, আজিকালি কলেজত তেনেকৈ নহয়তো। আৰু বিশ্ববিদ্যালয় আজিকালি আমাক মানে আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ নিৰ্দেশ দিছে। সেইকাৰণে আমি তাত আউনীআটী বিদ্যা নিকেতন বুলি এখন খুলিলোঁ। ইয়াতো যদি আপোনালোকে প্ৰয়োজন অনুভৱ কৰে, অংকুৰ মুকুলৰ পৰা দ্বাদশ শ্ৰেণীলৈকে খুলিব পাৰিব। কাৰণ সেই ল'ৰা ছোৱালীয়ে দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত আমাৰ বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিব পাৰিব। মাটিটোৰ কাৰণে কিবা আলোচনা কৰা হৈছে? আমি কালি এবাৰ কৈ আছোঁ, এখেতসকলে গেজিং এটা আছে বুলি কৈছে। মানে সেই গেজিংটো যদি চৰকাৰৰ পৰা ল'ব পাৰে খুব ভাল হয়। চৰকাৰৰ লগত কিবা যোগাযোগ কৰা হৈছে? নাই, আমি আজি আৰম্ভ কৰিছোঁহে। গতিকে আমিও কাগজ দিওঁ, আপোনালোকেও দিয়ক, নহয় জানো? ইয়াতে এখন কমিটি এখন গঠন কৰিব লাগিব। গঠন কৰিলে বেয়া নহয়। আজি এই কমিটিখন আমি ভাবোঁ গোটেইখিনি লৈ কমিটিখন গঠন কৰি সেই কমিটিখন আগবাঢ়ি যাব লাগিব। ধৰি লওক চৰকাৰকো আবেদন দিব লাগিব। আমাৰ